কোৱা বোৱাৰী অ মা কি কৈ আছনো? নেল পলিচ লগাই আছো। কি ক'ৰবাত পাৰ্টি চাৰ্টি আছে নেকি? নেল পলিচ লগাই বহি আছো যে ৰাতিপুৱাই পাৰ্টি থাকিলেহে নেল পলিচ লগাই নাই, এনেই নেল পলিচ লগাব নাপায় তাৰমানে। অত সোপা কাম পৰি আছে। সেই বাচনখিনি ধুবলৈ মই ক'বলৈ আহিছিলো। বাচনখিনি সেইবা কোনে ধুব বাৰু? মই ধুমগে নে কি বাচন বিলাক? আপুনি ধুগেচোন যাওক, আজি মই নেল পলিচ লগাইছো দেখিছেনে? ধুবগে নোৱাৰো, আপুনি ধুগেচোন যাওক, একো নহয়। মই বাচন ধুবগে লাগে? যাওকচোন যাওক, সদায় মই ধুয়ে থাকো, আজি আপুনি ধুৱগে যাওক, একো নহয় যাওক। তই খোৱা বাচনখিনি মই ধুবগে লাগে তাৰমানে? একো নহয় যাওক। এতিয়া সেয়াহে হ'লগে কথা। ৰাতিপুৱা নেল পালিচ লগাই বহি আছে, এতিয়া মই বোৱাৰীয়ে খোৱা বাচন ধুবলৈ মই কপালত হাদি আহিছিলো হয়। দিয়কচোন মই বোৱাৰীয়ে খোৱা বাচন ধুমগে এতিয়া। নেল পলিচটো লগাইছিলোহে, আহি পালেহি আকৌ বাচন ধুবলৈ। অ মা হেৰি মোৰ লগৰ যে অনিতা জীয়েকৰ বাৰ্থডে আজি। মই পিছবেলা যাম, ৰাতি অহা অকণমান দেৰি হ'ব দেই। মই আপুনি ভাতকেইটা বনাই খাব। কেলে মই নাযাম নে? আপুনি মই যাব নালাগে তাৰমানে? পিচিজনীৰ লগত মোৰ লগৰ সোপাই চবেই হাঁহিব দেই। কি কৰিম, মোৰ লগৰবোৰৰ শাহুবোৰ ইমান ধুনীয়া ধুনীয়া। কি ক'ব হেৰি, আপুনি মানে যাব পাৰিলেহেঁতেন, কিন্তু মানে সিহঁতৰ ঘৰৰ দৰ্জাবোৰ অকণ সৰু। আপুনি বা সোমাই নে নোসোমাই? আকৌ হেৰি ভিতৰৰ এই কাঠৰ চকী নাই নহয়, এনেকুৱা প্লাষ্টিকৰ পাতল চকী আছে। আপুনি বহিলে যদি সৰি পৰে কি হ'ব? থোৱাহে, কিনো কথা কৈছা বাৰু? এইখন চকীত আজি ইমান দিনৰ পৰা বহি আছো, ভাঙিছে জানো চকীখন? এই আমাৰ কেইখন ভাল চকী আকৌ। থোৱা দিয়া, তাতকে তোমাৰ মন নাই বুলি কোৱাচোন। মোক নিবলৈ মন নাই আকৌ। মন নাই নহয়, মন আছে, কিন্তু মানে আপোনাৰ মানে চাইজটো চাই পেলাই মোৰ নিবলৈ মানে হেৰি লাগিছে নহয় সিহঁতৰ ঘৰত। থোৱা পাই, মোৰনো চাইজটো তুমি কি বেয়া দেখিলা? ইমান বাৰে যে তুমি মোৰ চাইজটোৰ কথা কৈ আছা। আপোনাৰ চাইজটো যদি ঠিকেই আছে, তেতিয়া সিদিনাখন যে মই আপোনালৈ পেটিকোট এটা আনিবলৈ গৈছিলো, আনিব যোৱা দোকানীয়ে মোক কি কৈছে জানে নাই? আপোনাৰ মই এইটো চাইজ বিচাৰিছো নাই, সেইটো চাইজ বিচাৰিছো নাই, লাষ্টত এটা তম্বু দিছে মোক। কৈছে এই তম্বুটো বোলে কালে নিয়া বোলে। মই কেনেকুৱা লাজ পাইছো জানেনে? সেইকাৰণে কৈছো আপোনাক, মানে কিনো কৰো এতিয়া মই। আপোনাৰ ময়ো নাযাওঁ দিয়ক, আপোনাৰ যাবলৈ আপোনাৰ হেৰি কৰিছে যদি। নালাগে, তুমি যোৱা। মই যাওঁ। যোৱা। মোৰ বাৰু দেখাত তুমি নিচিনা নে? পকিছ পক অলপমান সৰহকে পকচোন। নাই এইকেইটা পকিছে। যোৱাহে সমস্যা হ'ল নহয়। মা হেৰি বিহু পালেহিয়ে নহয়। এইবাৰ আপুনি মোক কি দিব? জানো পাই কি দিম এতিয়া। মোৰ লগৰজনী শাহুৱেকে নহয়, তাইক হেৰি দিছে, মানে দামী কাপোৰযোৰ দিছে। মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে মুগা কাপোৰযোৰ পিন্ধা। আপুনি এবাৰ মোৰ অৰিজিনেল মুগা এযোৰ দিব দেই। বেছি দাম নহয়, অৰিজিনেল মুগাযোৰ দিলে হ'ব। অৰিজিনেল মুগাৰ ছেট লাগে? 70,000। কৃষ্ণ। বোৱাৰী মা সেই নহয়, আমাৰ নহয়, মোৰ নহয়, লগৰ এজনী মানে এই বোৱাৰীয়েকে সেই বিহু বুলি কি দিছে জানা নাই? কি দিছে বা? সোণৰ খাৰু এযোৰ দিছে। পিয়ৰ সোণৰ বহুত দাম পৰে। মোক আকৌ সেইবোৰ নালাগে। মোক হেৰি কৰিবা, তুমি সেই কাণৰ টপ এযোৰকে দিবা। হেৰি হ'ব দিয়ক। হ'ব ঠিক আছে। কাইলৈ তেতিয়াহ'লে বজাৰলৈ যাম দিয়া। দিয়ক, হ'ব দিয়ক। এতিয়া মই মুগা কাপোৰ বিচৰাৰ কাৰণে তেওঁ আকৌ সোণৰ ফুলি লগা সোপা দিম ন সোণৰ ফুলি নিদো। ওলোৱা আকৌ বোৱাৰী। বজাৰ যাবলৈ? ওলোৱা। সোণৰ কাপোৰ দিব। মা হেৰি, মই কথা এটা ভাবিছো। কি? এই বিহুত মানুহে মানে সোণ চোণ নিপিন্ধে ন, কাপোৰহে লয়। হেৰি কৰিব দিয়ক, মই আপোনাক ব্লাউজ এটা দিম, আপুনি মোক কম দামী মেখেলাখন দিলে হ'ব দিয়ক। হ'ব, একো নাই। কেনে মজা, সাপো মৰিল, লাঠিও নাভাঙিল। বাপেৰে বোৱাৰী শব্দটো ইমানো বেয়া নে?
বোৱাৰীয়ে খোৱাবলৈ বাচন ধুব নোৱাৰি, বোৱাৰীয়ে পিন্ধা কাপোৰ ধুব নোৱাৰি, আৰু বোৱাৰী বোলে এইটো নিপিন্ধিবি, বোৱাৰী বোলে সেইটো নকৰিবি। আৰু ইমান বেয়া নে বোৱাৰী শব্দটো? আজি মাক মই সুধিমগৈ, বোৱাৰীটো ইমানো বেয়া নে বোৱাৰী? একো নকৰিবি, ইটো নকৰিবি, সিটো নকৰিবি, কিমান শুনিবা আৰু বোৱাৰী হলো বুলি। এই জিকা গুটিকেইটা পচাইছিলো, ধুমুহা আহোঁতে ঠেকেচি পেলালে, পাতবোৰ ভাঙি থাকিলে, চব উঠিবলৈকে নেপালে। কি খেতি কৰিবা আৰু? মা বহুত দিনৰ পৰা মই আপোনাক কথা এটা ক'ম বুলি ভাবি আছো, জানেনে? কি কথা? আজি মই আপোনাক সুধিয়ে দিওঁ। কি? এই বোৱাৰী শব্দটো ইমান বেয়া নে? কিয় বেয়া? বেয়া মানে হেৰি আকৌ, বোৱাৰীজনী লোকৰ ঘৰৰ পৰা নাহে জানো, সেইকাৰণে বেয়া আকৌ। কেলে? আপোনাৰ বোৱাৰীয়ে খোৱাবলৈ বাচন ধুব নোৱাৰি, বোৱাৰী পিন্ধা কাপোৰ ধুব নোৱাৰি, নিজৰ ছোৱালী কাপোৰ নুধুৱে, নিজৰ ছোৱালীয়ে খোৱা বাচনখিনি নুধুৱে জানো? বোৱাৰীজনী খোৱা বাচন নুধুলে, বোৱাৰী পিন্ধা কাপোৰযোৰ ধুলে কি হয় বাৰু? নিজৰ ছোৱালীজনীক যদি ইমান মৰম কৰিব, বোৱাৰীজনীক কেলে মৰম নকৰে বাৰু মানুহে? এই বোৱাৰীজনী বেলেগৰ ঘৰৰ পৰা নাহে জানো, সেইকাৰণে আকৌ। এই বেলেগ ঘৰৰ পৰা আহিলে বোলে, আপোনাৰো এতিয়া ছোৱালী আছে, তাইতো এতিয়া বেলেগৰ ঘৰ, তাইতো বেলেগৰ ঘৰ বোৱাৰী। তাই বেলেগৰ ঘৰৰ বোৱাৰী আকৌ। আপুনিতো মোক নিজৰ ছোৱালী বুলি ভাবিব পাৰে, ছোৱালী বুলি ভাবিলে এইখিনি নাহেই নহয় এইবোৰ হেৰি। এই ইমান মানুহে বোৱাৰী শব্দটো কেলে ইমান বেয়া কৰি পেলাইছে বাৰু? জানো পাই, মই বুজিয়ে নাপাওঁ এইবিলাক। আপুনি মোক আজিৰ পৰা নিজৰ ছোৱালী বুলি ভাবিবচোন। ঠিক আছে, হ'ব। তেতিয়া এইবোৰ ইমান হেৰিয়ে নহয়। তাকে চিন্তা কৰিবলগীয়া কথা আকৌ দেই। বোৱাৰীয়ে ভাল প্ৰশ্ন এটাই কৰিছে। ভৰিখনত কিনো লাগিলে এসোপা জানো পাই, পিছফালে যাবই নোৱাৰি, এখন বোকা গোটেইখন। আজি তাই হ'বলা বোৱাৰীয়ে তিয়নি কাপোৰখন মেলিবলৈ সময় নাপালে হ'ব পাই। বোৱাৰীজনী খোৱা বাচন ধুলে, বোৱাৰী পিন্ধা কাপোৰযোৰ ধুলে কি হয় বাৰু? নিজৰ ছোৱালীজনীক যদি ইমান মৰম কৰিব, বোৱাৰীজনীক কেলে মৰম নকৰে বাৰু মানুহে? আজি ময়ে মেলি দিওঁ, তাই বেছি সময় নাপালে, তাইও মোৰ ছোৱালী নিচিনাহে আৰু কিনো হ'ব। মা দেখোন আজি শুই থাকিলে, মোৰ দিনটো কাম কৰি ভাগৰ লাগিছে চাগে দেই। ভৰিকেইটাকে অকণমান পিটিকি দিওঁ। কি কৈছা? আপোনাৰ ভৰিকেইটা পিটিকি নালাগে, নাপায় নহয়। মা আপুনি আপোনাৰ ভাগৰ লাগিছে দিনটো কাম কৰি। নেলাগে, হ'ব, নাপায় নহয় ভৰি পিটিকিব। কেলে? আপুনি যদি মোক নিজৰ ছোৱালী বুলি ভাবিব পাৰে, মই কিয় আপোনাক নিজৰ মা বুলি ভাবিব নোৱাৰিম? যে আপুনি শুৱক, মই পিটিকি দিছো দিয়ক। আপোনাৰ চাগে দিনটো কাম কৰি ভাগৰ লাগিছে, শুৱক। আয়ো দেহি, তই যে মোক ইমান বুজি পাইছ, বৰ ভাল লাগিছে। আয়ো দেহি, মোৰ মৰমৰ বোৱাৰীজনী। আপুনি শুৱক।